নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকেশ হুছেইন 14 মে মঙ্গলবাৰে এটি শুভক্ষণত যোৰহাট জিলাৰ ৰাজ্যিক কাৰাটে একাডেমীৰ উদ্বোধনী অনুষ্ঠানটি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। 14 মে মঙ্গলবাৰে এটি শুভক্ষণত যোৰহাট জিলাৰ ৰাজ্যিক কাৰাটে একাডেমীৰ উদ্বোধনী অনুষ্ঠানটি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। অসম কাৰাটে সন্থাই এটি নতুন প্ৰচেষ্টাৰে আমি সকলো খেলুৱৈক কেনেকৈ আগবঢ়াই আনিব পাৰোঁ প্ৰতিখন জিলাৰ আমি এটা চেষ্টা হিচাপত পাইলট প্ৰজেক্ট হিচাপে প্ৰথমে যোৰহাট ডিষ্ট্ৰিক্টত ষ্টেট কাৰাটে একাডেমী আপাৰ আছাম জোন যোৰহাট চেপ্টাৰ বুলি আৰম্ভ কৰিছোঁ। আজি প্ৰায় 9খন জিলাত আমি একেলগে ক্ৰমান্বয়ে এইকেইদিনতে আমি সকলোতে আৰম্ভ কৰি আছোঁ ষ্টেট কাৰাটে একাডেমী। আমাৰ উদ্দেশ্য এটাই যে আমি কেনেকৈ নেশ্যনেল গেমছলৈ আমি ল'ৰা ছোৱালীক প্ৰিপেয়াৰ কৰিব পাৰোঁ, তাৰ বাবে প্ৰতিখন জিলাত এখনকৈ ষ্টেট কাৰাটে একাডেমী আৰু লগতে কেন্দ্ৰীয়ভাৱে এখন গুৱাহাটীত এখন কেন্দ্ৰীয় ষ্টেট একাডেমী খুলিব লৈছোঁ, য'ৰ সকলো ডিষ্ট্ৰিক্টৰ পৰা খেলুৱৈসমূহক স্কাউটিং কৰি আনি আমি ষ্টেট লেভেলত এটা গুৱাহাটীত কেন্দ্ৰীয়ভাৱে তাতে এটা ট্ৰেইনিং কৰাব পাৰোঁ। ইয়াতে আমাৰ ষ্টেট কোচ ত্ৰিদীপ গগৈ এই ট্ৰেইনিং চেণ্টাৰটো ইয়াতে চলাব, আমাৰ একাডেমীখন ইয়াতে চলাব। ক্ৰমান্বয়ে ষ্টেটৰ বিভিন্ন কোচ ইয়ালৈ আহি ট্ৰেইনিং কৰাব আৰু লগতে আমি বিভিন্নজন বাহিৰৰ পৰা কোচ অলৰেডি আমি কণ্ট্ৰেক্ট চাইন কৰাইছোঁ, তেওঁলোকক বিভিন্ন জিলালৈ আনাই আমি ট্ৰেইনিং কেম্পসমূহ কৰাই যাম। অকল আমি খেলৰ যোগে প্লেটফৰ্ম দিলেই নহ'ব, অকল আমি কম্পিটিশ্যন খেলালেই নহ'ব, আমি ল'ৰা ছোৱালীক ট্ৰেইনিঙৰো আমি সুব্যৱস্থা কৰাব লাগিব। সেইবাবেই এই আমি সিদ্ধান্ত লোৱা হৈছে আৰু এই উদ্দেশ্যেৰে আমি এই কামখিনি আগবঢ়াইছোঁ। লগতে আজি যোৰহাট জিলাৰ সকলো খেলুৱৈক লৈ সকলো খেলুৱৈৰ উদ্দেশ্যে আৰু এটা কথা ক'ব বিচাৰোঁ আমি যে এইবাৰৰ পৰা আমাৰ এখন নতুন খেল আছাম কাৰাটে প্ৰিমিয়াৰ লীগ আৰম্ভ হ'ব গৈছে। আমি খুব সোনকালে তাৰে বিষয়ে গোটেইখিনি বস্তু ওলাই দিম আৰু তাতে যাতে যোৰহাটৰ এটা খুব সুন্দৰ টীম এটা ওলাই অসম কাৰাটে প্ৰিমিয়াৰ লীগলৈ, সেইটো ইয়াতেই মোৰ ফালৰ পৰা আহ্বান এটা জনালোঁ। সেইখিনিকে কৈ মই সমাপ্ত কৰিছোঁ। ধন্যবাদ। আমাৰ এই একাডেমীখনত আমি যদিও ইয়াতে আমি একাডেমীখন চলাই ৰাখিবলৈ নৰ্মেল এডমিশ্যন হ'ব, কিন্তু এনেই সকলো ক্লাবৰ যিসকল আমাৰ ষ্টেটৰ মেডেলিষ্ট আছে, ডিষ্ট্ৰিক্টৰ মেডেলিষ্ট আছে, তেওঁলোকৰ ইয়াতে ফ্ৰী কোচিং কৰা হ'ব। তেওঁলোকৰ যোনবিলাক ক্লাবত আছে সেই ক্লাবতে তেওঁলোক থাকিব, কিন্তু ইয়াতে এডভান্স ট্ৰেইনিঙৰ কাৰণে তেওঁলোকে ইয়াতে আহিব পাৰিব, কোনো ধৰণৰ মাচুল তাৰ বাবে লোৱা নহয়। আৰু এনেই কোনোবাই এডমিশ্যন যদি ল'ব বিচাৰে জেনেৰেল প্লেয়াৰ হিচাপে, জেনেৰেল ষ্টুডেণ্ট হিচাপে আমি তেওঁলোকক লোৱা হ'ব। উল্লেখযোগ্য যে 14 মে মঙ্গলবাৰে বিয়লি 4 বজাত সদৌ অসম কাৰাটে সন্থাই যোৰহাট ষ্টেডিয়ামৰ ক্ৰিকেট পেভেলিয়নত যোৰহাট জিলাৰ উজনি অসম মণ্ডলৰ ৰাজ্যিক কাৰাটে একাডেমীটি শুভ উদ্বোধন কৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।